অসমৰ ৰাজনীতি আজি শূন্য হৈ পৰিল, শান্ত হৈ পৰিল অসমৰ ৰাজনীতি। যিটো সময়ত অসমৰ ৰাজনীতিত সদায় নিজৰ উদ্দান্ত ভাষণেৰে ভাষণ প্ৰদান কৰিছিলে, যিটো ৰাজনীতিত সদায় হাঁহিৰ খোৰাক যোগাইছিলে, শ্ৰদ্ধাৰ সকলোৰে মৰমৰ, যিয়ে 15টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে, সকলোৰে মৰমৰ শ্ৰদ্ধাৰ তৰুণ গগৈদেৱ আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায় মাগিলে। অসমৰ ৰাজনীতি জগতৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে তৰুণ গগৈদেৱ উজ্জ্বল নক্ষত্ৰ বুলি ক'ব লাগিব, কিয়নো তৰুণ গগৈৰ সকলোৱে অনুসৰণ কৰি ৰাজনীতিলৈ আহিছে। মই দেৰি নকৰি বৰ্তমান মই উপস্থিত আছোঁ পানেৰী বিধানসভাৰ সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী বাইদেউৰ লগত। কমলী বসুমতাৰী বাইদেউৰ সৈতে মই পোনপটীয়াকৈ কথা পাতিম, তেওঁৰ সৈতে জানিম তেওঁ যিহেতু বিধায়িকা হৈছে তেওঁৰ সৈতে প্ৰয়াত তৰুণ গগৈদেৱৰ সম্পৰ্ক কেনেকুৱা আছিল, কেনেধৰণৰ তেওঁৰ অভিজ্ঞতা। বাইদেউ কি ক'ব, যিহেতু তৰুণ গগৈদেৱ আমাক সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায় মাগিলে, এয়া ৰাজনীতিৰ যথেষ্ট ক্ষতি বুলি ক'ব লাগিব, কি ক'ব আপুনি এই মুহূৰ্তত? মোৰ ফালৰ পৰা মই ইমান এইটো সময়ত তেখেত আমাৰ পৰা যে আঁতৰি যাব মই কামনা কৰা নাছিলোঁ। মই অতি মৰ্মাহত হৈছোঁ মই, কাৰণ বিগত 15 বছৰ আজি 18 বছৰ তেখেতক মই পাইছোঁ। আৰু অসমৰ ৰাজনীতিত ক'ব লাগিলে স্বৰ্গগামী যেনিবা আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দৰে অভিজ্ঞ ৰাজনীতিবিদ অসমত আৰু দ্বিতীয়জন নাই। মোৰ ফালৰ পৰা সেইটো কৈছোঁ। অসমৰ এজন যোগ্য চিফ মিনিষ্টাৰ আছিল, তেওঁ মুখ্যমন্ত্ৰী আছিল বিগত 15 বছৰ। যেতিয়া মই প্ৰথম বিধায়িকা হৈ গৈছিলোঁ তেতিয়াৰ পৰাই মই তেখেতক মোৰ এটা শ্ৰদ্ধা, তেখেতৰ প্ৰতি বিশ্বাস আস্থা মই ৰাখিছিলোঁ। আৰু সেইমতে তেখেতে যিকোনো সময়ত সহায় কৰাৰ কাৰণে আগ্ৰহী আছিল। আৰু তেখেতৰ দীৰ্ঘদিনীয়া ৰাজনীতি ইমান সহজত যোৱা নাই, বহুত ঘাট প্ৰতিঘাট, এটা বুকুত বেদনা আৰু বোজা লৈ তেওঁ অসমৰ ৰাজনীতি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছিল। আমি জানো যে তেখেতে বহুত ডাঙৰ ডাঙৰ আন্দোলন পাইছে তেখেতৰ ৰাজনীতি জীৱনত। প্ৰথম কথা ক'ব লাগিলে আমাৰ অসম ছাত্ৰ সন্থা যিটো নেকি 6 বছৰীয়া আন্দোলন, সেই সময়তো তেখেতে বহুতখিনি তেওঁ সমস্যাৰ সন্মুখীন হৈছিল। তাৰপিছত যেনিবা বড়ো ছাত্ৰ সন্থাৰ যিটো নেকি আন্দোলন, সেই সময়তো গগৈ ডাঙৰীয়া আছিল আৰু সেইখিনিও তেওঁ যথেষ্টখিনি সমস্যাৰ সন্মুখীন বা বাৰ্ডেন এটা আছিল তেওঁ। তো সেই হিচাপে মই এক কথাত ক'ব লাগিলে আজি অসম ৰাজনীতি পথাৰত শূন্যতা মই অনুভৱ কৰিছোঁ, বহুত শূন্যতা। এই খালী ঠাইটো পূৰণ কৰিবৰ কাৰণে বহু বছৰ আমি অপেক্ষা কৰিব লাগিব। তেখেতৰ দৰে অভিজ্ঞ এজন ৰাজনৈতিক নেতা যিহেতু আমাৰ পৰা গুচি গ'ল, এই শূন্য ঠাইখিনি পূৰণ হ'বৰ কাৰণে আমি তপস্যা কৰিব লাগিব, তেখেতৰ দৰে অভিজ্ঞ এজন ৰাজনীতিবিদ হ'বৰ কাৰণে। সেইটোৰ কাৰণে মোৰ ফালৰ পৰা মই তেখেতৰ পৰিয়ালবৰ্গৰে মই সমবেদনা জনাইছোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ। আৰু মই ভাবোঁ তেখেতৰ আত্মা স্বৰ্গত গৈ যাতে ভাল এটা হেৰি পায়, সেইটো কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ বাৰে বাৰে এটা কথাই মনত
আই ভাই আছে, তেখেতে মোক কমলিনী বুলি মাতিছিল। কমলিনী বুলি মাতিছিল তেওঁ। যেতিয়া মই কেতিয়াবা বিশেষ কথাত যদি তেখেতক যদি সাক্ষাৎ কৰোঁ, তেতিয়া মোক তেনেকৈ আৰু য'তে ত'তে মিটিং, ডাঙৰ ডাঙৰ মিটিংবিলাকৰ লগ পালেও হাঁহি মুখে সুধিছিল, কমলিনী কি খবৰ? এই কথাবিলাক মোৰ কালি গোটেই ৰাতি মই মানে ভাবি আছোঁ। এনেকুৱা মৰম স্নেহ হয়তো মই পলিটিকেল লাইফত মই দ্বিতীয়জনৰ পৰা পোৱা নাই। কিন্তু এটাই দুখ লাগিছে মোৰ, তেখেতৰ এণ্ডিং টাইমটো, যিটো নেকি তেখেতৰ ৰাজনৈতিক জীৱনৰ শেষৰ পিনে তেখেতৰ দলীয় কৰ্মী বা দলীয় মানে মানুহখিনিয়ে যিটো নেকি তেওঁ বিশ্বাসঘাতকতা কৰিলে, সেইটো এটা ডাঙৰ দুখ। হয়তো মই ভাবোঁ আৰু তেখেতে কেনেকৈ লৈছিল মই নাজানো। তেখেত খুব ডাঙৰ এটা আঘাত পাইছিল, আঘাত পোৱা বুলি মই অনুভৱ কৰোঁ। তো যে নহওক, তথাপিও সেইবিলাকেও তেখেতক মনাব পৰা নাছিল। তেওঁ উদ্দান্ত কণ্ঠৰে তেওঁ ইয়াৰ প্ৰত্যুত্তৰবিলাক দিছিল। অসমৰ ৰাইজৰ কাৰণে তেওঁ যিখিনি ক'ব লাগে স্পষ্ট কৈছিল। মাজে সময়ে তেখেতে হাঁহিৰ খোৰাকো দিছিল। এজন পলিটিচিয়ানৰ, অভিজ্ঞ পলিটিচিয়ানৰ যিবিলাক থাকিব লাগে, তেখেতৰ গোটেইখিনি আছিল। তেখেতে কোনো দিন মানে তেওঁৰ ভাষণত কোনো মানুহ, জনসাধাৰণ দুখ বা আঘাত পোৱা নাছিল। এইটো তেখেতৰ এটা ডাঙৰ গুণ আছিল। তেওঁৰ কথাত কোনেও বেয়া পোৱা নাছিল বা কাৰো মনত দুখ আঘাত দিয়া নাছিল তেখেতে। সেইখিনি গুণটো কিন্তু আমাৰ যিসকল বৰ্তমান পলিটিচিয়ানসকল আছে, পলিটিকেল লিডাৰসকল আছে, তেনেকৈ গুণ মই দেখা নাই। স্পষ্ট কথা। সেইটোৰ কাৰণেই স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা, যিটো নেকি বিশ্বাস মই কৰিছিলোঁ, আৰু সেই বিশ্বাসেই মোৰ মানে ফেভাৰেট পলিটিকেল লিডাৰ এজন মই হেৰুৱাইছোঁ। আৰু মই ভাবোঁ এইটো বহুত মানে অসমৰ শূন্য পলিটিকেল ফিল্ডত, ৰাজনীতিৰ পথাৰত এটা শূন্যতা বিৰাজ কৰিছে। হয়তো তেওঁৰ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ আছিলে মনত। যোৱাকালি তেওঁৰ পুত্ৰ গৌৰৱ গগৈয়ে কৈছিলে যে পিতৃৰ যি হাঁহি, সেই হাঁহি যাতে অসমবাসী কেতিয়াও পাহৰি নাযায়। সেইটোতো মোক চবেই মানে সেইটো স্বীকাৰ কৰিব। আজি তেখেতৰ ঘোৰ শত্ৰু স্বীকাৰ কৰিব এইটো। তেখেতক যিসকলে বিশ্বাসঘাতকতা কৰিছে, তেখেতৰ দলীয় মানুহখিনি, সেইসকল মানুহে আজি অনুভৱ হ'ব গগৈ ডাঙৰীয়া কেনেধৰণৰ মানুহ আছিল, কেনেধৰণৰ ব্যক্তি আছিল। তেখেতৰ যি নেকি ব্যক্তিত্ব, সেই ব্যক্তিত্ব মানে কাৰো লগত তুলনা নহয়। তেওঁ ভাল দিনত পলিটিক্স কৰা নাছিল। তেখেতৰ পলিটিকেল লাইফত খালি মানে প্ৰত্যাহ্বানেই আহিছিল, আৰু সেই প্ৰত্যাহ্বানবিলাক তেওঁ জয়ী কৰিছিল। সেই প্ৰত্যাহ্বানৰ মাজেদি আহি অসমখন আগুৱাই নিয়াৰ কাৰণে তেওঁ চেষ্টা কৰিছিল। যিহেতু মই 2001 চনত মই বিধায়িকা হৈছিলোঁ, সেই 1 চনৰ পৰা আমাৰ উত্তৰ অঞ্চলত যিবিলাক উন্নয়ন তেতিয়াই আৰম্ভ হৈছিল, তেতিয়াৰ পৰাহে। তো সেই হিচাপে আজি যিবিলাক কাম কাজ চলিছে, সেইটো তেওঁৰ দিনতেই মানে হোৱা। আজি যিবিলাক কমপ্লিট হ'ল, দলং হ'ল, ৰাস্তা হ'ল, তেখেতৰ এই অঞ্চলৰ প্ৰতি অগাধ বিশ্বাস আৰু আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে যিটো আস্থা, সেই আস্থাৰ কাৰণে এইটো সম্ভৱ হৈছিল। তেওঁ কোনোদিন পিছ পৰি থকা জনগোষ্ঠীক শেষ কৰাৰ কোনো পলিচি নাছিল। আজিৰ লিডাৰসকলৰ যেনেকৈ আছে, আজি মানে অসমৰ যিসকল লিডাৰ আছে, তেওঁলোকে আজি BTCত আহি যিখিনি ভাষ্য প্ৰদান কৰিছে, বক্তব্য ৰাখিছে, গগৈ ছাৰৰ সেই বক্তব্য আমি কোনোদিনেই পোৱা নাছিলোঁ। তো সেইকাৰণে আমাৰ কাৰণে, অন্ততঃ মোৰ কাৰণে, এই ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে তেখেত এজন শুভচিন্ত, আৰু এই জনগোষ্ঠীক আগুৱাই নিয়াৰ তেওঁ এজন দুৰ্বাৰ মানে চেষ্টা চলে। তেওঁ বড়ো জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট চিন্তা কৰিছিলে। হয়, এই ক্ষেত্ৰত কি ক'ব? সেইটোতো অসমৰ সকলো ৰাইজে জানে। 2003 চনত BLT চুক্তি হৈছিল, তাৰ আগত আৰু আপছৰ লগত হৈছিল। তেতিয়াও আমাৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ চলি আছে।
2003 চনত তেতিয়া এফচু অসম চৰকাৰ আৰু BLT অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তি হৈছিল। চুক্তিৰ পিছত যেতিয়া নেকি প্ৰথম নিৰ্বাচনী হ'ল পৰিষদীয় নিৰ্বাচন, তাত তেখেতে কেণ্ডিডেট এজনো দিয়া নাছিল। কাৰণ তেওঁ কৈছে যে এইটো তেওঁলোকে চলক, তাত গৈ পেলাই মানে অশান্তি নকৰোঁ। তেখেতৰ এইটো আছিল ডাঙৰ মানে বাণী। তেখেতৰ দিনত যিসকলে কংগ্ৰেছৰ হৈ পেলাই কেণ্ডিডেট হৈছিল, তেওঁলোকে আজি তাৰিখতো সেইটো কয় যে BTCটো তেওঁলোকৰ, আমি তাত গৈ পেলাই দিগদাৰ দিব নালাগে, এনেকুৱা কোৱা বুলি মোক সেই সময়ত মানে কংগ্ৰেছত থাকোঁতে ইলেকশ্যন খেলা এজন নেত্ৰীয়ে মোক জনাইছিল যে গগৈ ছাৰে এইটোহে ক'লে। তথাপিও তেখেতে দলৰ কৰ্মীসকলক সন্তুষ্ট ৰাখিবৰ কাৰণে BTC 2 এটাক তেওঁ প্ৰাৰ্থী দিছিল তেখেত যাই থাকাত। তো সেই হিচাপে তেখেতৰ দ্বাৰাই বুজি পোৱা যায় তেখেতে এই অঞ্চলৰ প্ৰতি BTCৰ প্ৰতি কিমান এটা আস্থা আছিল। ইয়াত বসবাস কৰা মানুহক কেনেকৈ তেওঁ বিশ্বাসত লৈ আগুৱাই নিয়াৰ কাৰণে তেওঁ কাম কৰিছিল। সেইটো তেওঁ যিহেতু নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মৰ মাজতো যথেষ্ট তেওঁ জনপ্ৰিয় আছিলে। তেওঁ কৈছিলে আমেৰিকাতো বানপানী হয়, আমাৰ ইয়াতেও বানপানী হয়, বাদ দি আহে। এইবোৰ কথা এতিয়া যুৱ প্ৰজন্মক যথেষ্ট আমনি কৰিব, কষ্ট দিব। কাৰণ মানুহ সদায় চিৰিয়াছ হৈ থকাটো ভাল নহয়। তেখেতে মাজে সময়ে এইবিলাক মানে হাঁহিৰ খোৰাক দিছিল, মানুহ যাতে দুখত থাকিলেও অলপ হাঁহিব পাৰে। এইটোতো অনৰ্থক নাছিল। বানপানীটো ইয়াতো হয়, আমেৰিকাতো হয়, চবতে হয়। এই কথাটো তেখেতে ইমান পাতলকৈ কোৱা নাই যাতে অসমৰ মানুহ এই যে বানপানীত কক বকাই থকা অসমৰ মানুহখিনি যাতে অলপ হাঁহিৰ খোৰাক পায়, এইটোৰ কাৰণেই কৈছিল তেওঁ, সেইটোৰ কাৰণেই কৈছিল। বাকী তেখেতৰ তাচ্ছিল্যভাৱে কোৱা নাছিল যাতে দুখত থাকিও সমস্যাত থাকিও যাতে মানুহ হাঁহি মুখে থাকিব পাৰে, দুখ পাহৰিব পাৰে। এইবিলাকৰ কাৰণে তেওঁ কিছুমান হাঁহিৰ খোৰাক যোগাইছিল। আমি সমস্যাৰ মাজতো আমি হাঁহিব লাগিব, হাঁহিৰ খোৰাক আমাক দিওঁতা মানুহ লাগিব। তো আজি যুৱ প্ৰজন্ম সেইবিলাক কথা লৈয়ে এনেইতো আমি হাঁহোঁ, বাদ দিয়াহে বুলি ক'লে আমি গগৈ ছাৰৰ লৈ মনত পৰিব যুৱ প্ৰজন্ম। পলিটিচিয়ান লিডাৰৰ নাহিব পাৰে, কিন্তু যুৱ প্ৰজন্ম যুগে যুগে সেইটো মনত ৰাখিব। আৰু তৰুণ গগৈ ডাঙৰীয়া এইটোৱেই জীয়াই ৰাখিব। এটা সময়ৰ সুহাদ স্বৰূপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে তেওঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভাসমূহতো তেওঁৰ যিবোৰ হাস্য প্ৰদান কৰে যুৱ প্ৰজন্মই সেইবোৰক আঁকোৱালি লয়। ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাও তৰুণ গগৈদেৱৰ সেই কথাবোৰ অনুসৰণ কৰিছে নেকি তেওঁ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দক্ষ মন্ত্ৰী, তেওঁ প্ৰভাৱশালী মন্ত্ৰী, ধন জন শক্তি চব আছে তেখেতৰ। ক'ব গ'লে কংগ্ৰেছৰ ভিতৰত চৰাত চবতকৈ যদি বেছি যদি আঘাত দিছে গগৈ ডাঙৰীয়া, তেওঁৱেই এজন। তাচ্ছিল্য মানে আপোনালোকে ক'লে তাচ্ছিল্য মন্তব্য কিবা কিবি, এইবিলাকতো আমি টিভিবিলাকত পাওঁ। জ্যেষ্ঠ এজন মানে ৰাজনীতিবিদক ইমান মানে তাচ্ছিল্য কৰাটো মই ছাপোৰ্ট কৰিব নোৱাৰোঁ। এইটো মই মানে গ্ৰহণযোগ্য নহয় মোৰ ব্যক্তিগতভাৱে। কাৰণ বয়সৰ এটা হেৰি থাকে। তেওঁ আমাক কিবা বেয়াকৈ ক'লেও আমি তেখেতক যে বেয়াকৈ ক'ব লাগে সেইটো ৰাজনীতি ধৰ্ম নহয়। তেখেতে ক'ব পাৰে, কোনেও ক'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ক'ব নোৱাৰে, চব ক'ব পাৰে তেওঁ। শেষত বাইদেউ, আপুনি যথেষ্ট আৱেগিক হৈ আছে, ৰাতিটো আপুনি শুব পৰা নাই। শুনামতে আপুনি যোৱাকালি ৰাতিৰ পৰা একো খোৱা নাই বুলি শুনিছোঁ। শেষত বাইদেউ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, 15টা বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে। 15টা বছৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী হৈ আছিলে তেওঁ যাৰ নেকি কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নাই, যাৰ পক্ষত হয়তো চৰকাৰৰ পক্ষত থাকিব পাৰে, কিন্তু তেওঁৰ পক্ষত কোনো দুৰ্নীতিৰ অভিযোগ নাছিলে। আজি তেখেতৰ দুৰ্নীতিৰ কথা মানে
এতিয়াতো আমাৰ বিজেপি চৰকাৰে দুৰ্নীতি শূন্যতা মানে হেৰি কৰিম বুলি কৈ আছে। তো তেখেতক এইটো দুৰ্নীতিত তৰুণ গগৈ ডাঙৰীয়া আছিল বুলিতো দেখুৱাব পৰা নাই নহয় আজিৰ দিনত দেখুৱাব পৰা নাই। সাৰদা কেলেংকাৰীৰ লগত তেওঁ জড়িত নহয়, লুইত বাজাজৰ লগত তেওঁ জড়িত নহয়। তো তেখেতৰ এই 1000 কোটি টকীয়া NCLৰ 1000 কোটি টকাৰ লগত তেওঁ জড়িত নাই। তেওঁ জড়িত কৰিব পাৰিলে, তেওঁ যদি মানে দুৰ্নীতি কৰা বুলি যদি প্ৰমাণেই দিব পাৰিলেহেঁতেন, গগৈ ডাঙৰীয়াক এই 5 বছৰত ফাঁচি দিলেহেঁতেন, ফাঁচি দিয়ালৈকে গ'লহেঁতেন। এইখিনি মানে হেৰিটো মই ক'ম। কিন্তু তেখেতকতো এটাও দুৰ্নীতিত জড়িত বুলি আজিলৈকে প্ৰমাণ দিব পৰা নাই। ক'ত দিব পাৰিলে তেওঁ? দুৰ্নীতি হৈছে কংগ্ৰেছৰ জন্য এইটো দুৰ্নীতি হৈছে। তেওঁলোকৰ দিনত দুৰ্নীতি হোৱা নাই নেকি? বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি নাই নেকি? কেলে দুৰ্নীতি নহ'ব? আগতকৈ এতিয়াহে বেছি হৈছে দুৰ্নীতি। কোনে চেলেঞ্জ দিব পাৰে আমি দুৰ্নীতি কৰা নাই বুলি আজিৰ চৰকাৰে? শেষত বাইদেউ, যিহেতু অহাকালি তেওঁ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰীটো, তেওঁ গুণমুগ্ধসকলে যদি শ্ৰদ্ধাঞ্জলি দিব বিচাৰে যাব পাৰিব, আৰু 26 তাৰিখে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আপুনি যাবনে? এইটো মই মানে ডিচাইড কৰা নাই, মই সিদ্ধান্ত লোৱা নাই। কিন্তু শ্ৰদ্ধাঞ্জলি মই দিছোঁ, মই অন্তৰেদি দিছোঁ। শেষবাৰৰ বাবে তেওঁৰ মুখখন মুখখনটো চাবৰ ইচ্ছা যায়, কিন্তু আমাৰ দৰে মানুহ তাত গৈ পেলাই তেখেতক যে শ্ৰদ্ধাঞ্জলি দিব পাম সেই আশাটো মই কৰা নাই। সেই হিচাপে মই অন্তৰেদি তেখেতক গভীৰ শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পৰা।